গৰুক বেজি দি বিপদত কৃষি পশুপালন মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে গোলাঘাট থানাত এজাহাৰ দাখিল কৰা হৈছে। গৰুক বেজি দিয়া ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত। ইয়াৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰিছে এজাহাৰ। কৃষক মুক্তিৰ গোলাঘাট জিলা সমিতিয়ে দাখিল কৰিছে এজাহাৰ। আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, মন্ত্ৰী অতুল বৰাৰ এখন বিশেষ ফটোগ্ৰাফছ ভাইৰেল হৈছিল সামাজিক মাধ্যমত আৰু তাৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। গৰুক বেজি দি বিপদত পৰিবলগীয়া হৈছে কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে গোলাঘাট থানাত এজাহাৰ দাখিল কৰা হৈছে। গৰুক বেজি দিয়া ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত আৰু ফটোখন আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ইয়াৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰিছে এজাহাৰ। কৃষক মুক্তিৰ গোলাঘাট জিলা সমিতিয়ে দাখিল কৰিছে এজাহাৰ। আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰিছে এজাহাৰ। যিহেতু গৰুক বেজি দিছিল আৰু বেজি দিয়া এখন বিশেষ ফটোগ্ৰাফছ সামাজিক মাধ্যমত ভাইৰেল হৈছিল আৰু তাৰ পাছতেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনেধৰণে এজাহাৰ দাখিল কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে। আৰু কিহৰ বাবে এগৰাকী মন্ত্ৰীয়ে চিকিৎসক নোহোৱাৰ স্বত্তেও বা পশু চিকিৎসক নোহোৱাৰ স্বত্তেও বেজি দিছে জীৱ জন্তুক বা গৰুটোক কিয় বেজি দিবলগীয়া হ'ল, সেই প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে। এটা ভাষ্য আহিছে, আমি ভাষ্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। যোৱাকালি বোকাখাটৰ বানাক্ৰান্ত অঞ্চলত এটা পশু চিকিৎসা শিবিৰ হৈছিলে। তাত আমি দেখিছোঁ যে যোৱা সময়খিনিত মানুহৰ কাৰণে কিছু চৰকাৰে লাংফাং ক্ষতিপূৰণ বা বান সাহাৰ্য দিছে যদিও কিন্তু পশু পক্ষীৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে সেয়া পশু দানাই হওক বা চিকিৎসাৰ ক্ষেত্ৰত চূড়ান্তৰূপে চৰকাৰখন ব্যৰ্থ হৈছিলে। আৰু যোৱাকালি আমি দেখিলোঁ যে গোটেই ব্যৰ্থতাটো ঢাকিবৰ কাৰণে সন্মানীয় বোকাখাট সমষ্টিৰ যিগৰাকী বিধায়ক আৰু কৃষিমন্ত্ৰী, তেখেতে যি অদ্ভুত কাণ্ড সংঘটিত কৰিলে, যি আইন বিৰোধী কাণ্ড সংঘটিত কৰিলে, তেওঁৰ সম্পূৰ্ণ ব্যৰ্থতা নিজৰ সমষ্টিত নিজৰ বিভাগটোৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে তেওঁ নিজে হাতত বেজি লৈ নিজে এগৰাকী পশু চিকিৎসকৰ নিচিনাকৈ বেআইনীভাৱে যি কাণ্ড কৰিলে, সেই কাণ্ড কোনো আমাৰ গৰিহণা জনোৱাৰ ভাষা নাই। এয়া সম্পূৰ্ণৰূপে বেআইনী, সম্পূৰ্ণৰূপে এণ্টি মেডিকেল এথিক্স আৰু সম্পূৰ্ণৰূপে আইনৰ বহিৰ্ভূত পশুপক্ষী আইন, দুখনকৈ পশুপক্ষী আইনৰ বিৰুদ্ধে এই কামৰ আমি বিৰোধিতা কৰিছোঁ। বিৰোধিতা কৰি আজি আমি যিহেতু আইন সকলোৰে কাৰণে সমান, সেইকাৰণে আমি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হীৰকজ্যোতি শইকীয়া স্বাক্ষৰিত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু পোনপটীয়াকৈ আমি তাত দুয়োখন আইনৰ নাম লিখি দিছোঁ যে দি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2022 এমেণ্ডেড আৰু দি প্ৰিভেনশ্যন অফ টু এনিমেল এক্ট, এইখন আপোনাৰ দুখন এক্টৰ আমি দিছোঁ। দুয়োখন এক্টৰ বহিৰ্ভূত এই কাণ্ড সংঘটিত হৈছে। কাৰণ আপোনালোক সকলোৱে জানে যে এই আইনখনত স্পষ্টভাৱে লিখা আছে যে যদিহে এটা গৰুক, বিশেষভাৱে গৰুক যদি নিৰ্দিষ্ট টাইমতকৈ বেছিকৈ হাল বায়, তেতিয়াহ'লেও সেয়া যিগৰাকী হালোৱা তেখেত আইনত দণ্ডনীয় হ'ব। যদি বান্ধি থৈ খাবলৈ নিদিয়ে তেতিয়াহ'লেও তেওঁলোক দণ্ডনীয় হ'ব আৰু অত্যাচাৰ যদি কৰে তেতিয়াহ'লে তেওঁলোক দণ্ডনীয় হ'ব। কিন্তু তেনে ক্ষেত্ৰত আমি দেখিলোঁ যে অতুল বৰা ডাঙৰীয়াই কোনো ধৰণৰ ডিপ্ল'মা, আমি জনাত তেওঁৰ কোনো ডিপ্ল'মা নাই, তেওঁ কোনো ধৰণৰ ভেটেনেৰি ছায়েন্সৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ এগৰাকী মন্ত্ৰী, আজি তেওঁ কৃষি বিভাগৰ পশুপালন বিভাগৰ মন্ত্ৰী, কাইলৈ হয়তো তাক সলনি কৰি বেলেগক দি দিব বা পৰহিলৈ সাৰিলে তেওঁ ঘৰত বহি থাকিব লাগিব। গতিকে তেনেস্থলত মন্ত্ৰী এগৰাকীয়ে কোনো ধৰণৰ ডিপ্ল'মা নথকাকৈ এটা অজান জন্তুক, প্ৰাণীক কেনেকৈ এই ধৰণে অত্যাচাৰ কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।